হয় আমি প্ৰথমতে ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ সমূহ আইৰ তৰফৰ পৰা অসমৰ সকলো লোকলৈকে ভক্তিভৰা সেৱা জনাইছোঁ আৰু পৰম আন্তৰিকতাৰে শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ। ইয়াৰ আঁৰৰ কথাটো হ'ল আমি 2 ফেব্ৰুৱাৰীত যিহেতু অনুষ্ঠানটো ল'লোঁ, কিন্তু তাৰ পাছতে গম পালোঁ 2 ফেব্ৰুৱাৰীৰ দিনা চৰকাৰী এটি আঁচনি উদ্যমিতা কিবা আঁচনি এখন ইয়াতে কাৰ্যসূচী আছিলে, কিন্তু মই এটা ফেচবুকত পোষ্ট দিছিলোঁ আৰু তেখেতক হোৱাটছআপতো দিলোঁ। তাৰপাছত কিন্তু তেখেতে আমাৰ এই কথাটোত সহযোগিতা আগবঢ়াই এই জাতীয় জীৱনৰ বিষয়টোৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতে কিন্তু সেই চৰকাৰী কাৰ্যসূচীটো পিছুৱাই দিলে, এদিন নে দুদিন পিছুৱাই দিলে। এই কথাটো আমাক সহযোগিতা ইমানেই বেছিকৈ আগবাঢ়িছে, তাৰ কাৰণে তেখেতক আমি ধন্যবাদেই নহয় ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ তেখেতে কুশলে থাকক, তেখেতৰ মংগল হওক আৰু জাতিৰ হকে দেশৰ হকে কাম কৰিব পৰা এটা সুস্থ শৰীৰ ভগৱানে দিয়ক। তাৰ পাছতে আমি আজি এই ৰেকৰ্ডৰ বিষয়ে কওঁ। আমাৰ দিহানাম বিশ্ব অভিলেখ গঢ়িবলৈ আমি ওলাইছোঁ। প্ৰায় 15,555 গৰাকী মহিলা ইয়াত জড়িত হৈ আছে, সকলোখিনি বিভিন্ন ঠাই। আৰু এই যে দেখিছে এই মহিলাখিনিয়ে ইমানেই কষ্ট কৰিছে ক'বলৈ বাকী নাই। দেখিছে আপোনালোকে কিমান দিন গাঁঠিৰ ধন ভাঙি এওঁলোকে আহিছে মানে তেওঁলোকে তাৰমানে ভাবিব নোৱাৰা কষ্ট কৰিছে আচলতে। গতিকে প্ৰথমতে তেওঁলোককো আমি আজি সামাজিকভাৱে সকলোৰে আগত মই সেৱা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এই বিষয়টো জাতীয় জীৱনৰ বিষয়, অসমীয়া জাতিৰ বিষয়, অসমীয়া জাতিৰ মেৰুদণ্ড আচলতে ভক্তিমাৰ্গীয় সংগীত। গতিকে দিনক দিনে বিষয়টো বিকৃত হৈ থকা দেখোঁ মাজে মাজে। সেয়েহে আমি ভাবিলোঁ যিহেতু আমি এই বিষয়ৰ লগতে জড়িত, এই বিষয়টোক যদি আমি সময় থাকোঁতে যদি শুদ্ধভাৱে আমি নৱপ্ৰজন্মৰ মাজলৈ যদি আমি ৰাখি নথওঁ, তেতিয়াহ'লে বিষয়টোৱে কেতিয়াবা হয়তো আচল পথ এৰাৰ সম্ভাৱনা আছে আৰু শংকা আৰু ভয়তহে আচলতে এইটো কাম কৰিবলগীয়া হৈছে। গতিকে আমি অনুষ্ঠানটো 2 তাৰিখে